বৰপেটা ৰোডত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ। আজিৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত বৰপেটা ৰোডত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ হয়। বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা 15 জুলাইৰ পৰা 29 জুলাইলৈকে চলিব। লোকগীতৰ এই কৰ্মশালাখনি ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বিভিন্ন স্কুলৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। বিশিষ্ট লোকসংগীত শিল্পী কবীন্দ্ৰনাথ দাসে প্ৰশিক্ষক হিচাপে এই কৰ্মশালাখনিত উপস্থিত থাকে। স্থানীয় শংকৰদেৱ শিশু নিকেতনত হাউলিৰ পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীৰ আয়োজনত এই কৰ্মশালাখনি আজি প্ৰদীপ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ ভূপালী পাঠকে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, AIN লাইভ। আজি আমাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ফালৰ পৰা আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত আমাৰ লোকসংগীতৰ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানটোৰ পৰিচালনা আমাৰ পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰিছে। আজিৰ পৰা আমাৰ 29 জুলাইলৈ আমাৰ এই অনুষ্ঠানটো চলিব। আজি আমাৰ শুভ উদ্বোধন হৈ গ'ল। যিহেতু লোকসংগীতৰ প্ৰচাৰ প্ৰয়াস কৰাৰ কাৰণে চৰকাৰে যিটো আমাক এটা সুবিধা দিছে, তাৰ কাৰণে চৰকাৰখনকো আমি ধন্যবাদ জনাইছোঁ। গতিকে এনেকুৱা সুবিধাৰ জৰিয়তে আমাৰ এই অনুষ্ঠানবিলাক যদি অনুষ্ঠিত কৰিব পৰা যায়, তেতিয়াহ'লে নতুন প্ৰজন্মই লোকসংগীত কি, সেই লোকসংগীতৰ বিষয়বস্তুসমূহ তেওঁলোকে শিকি ল'ব পাৰিব। সেয়েহে এই অনুষ্ঠানটোত আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি অতি সুখী। আমাৰ পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীৰ যিটো আমাৰ উদ্দেশ্য, এই উদ্দেশ্য হৈছে আমাৰ অসমৰ লোক সংস্কৃতি বা সত্ৰসমূহত প্ৰচলিত যিবিলাক সংস্কৃতি, সেই সংস্কৃতি এতিয়াও লুপ্ত হৈ আছে। গতিকে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে যদি আমি এই অনুষ্ঠানসমূহ অনুষ্ঠিত কৰি নতুন প্ৰজন্মক ওচৰত আমি শিক্ষাদান কৰিব পাৰোঁ, তেতিয়াহ'লে আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ লোকসংগীত যিহেতু সাংস্কৃতিক সঞ্চালকালয়ৰ ফালৰ পৰা লোকসংগীতৰ ওপৰত কৰ্মশালাটো অনুষ্ঠিত কৰিবলৈ দিছে। গতিকে এই অনুষ্ঠানটো লোকসংগীতৰ ওপৰতে আমাৰ প্ৰশিক্ষণ দিয়া হ'ব। ইয়াতে কামৰূপী লোকগীত বা লোকসংগীতৰ ওপৰত যিখিনি পৰিমাণ নাওখেলৰ গীত, এইবিলাক আমাৰ প্ৰশিক্ষণ দিয়া হ'ব। সমষ্টিত ভৱানীপুৰ সৰভোগ সমষ্টি ভিত্তিত এতিয়া আহিছে। আজি আমাৰ প্ৰথম, কাৰণ যিহেতু আমাৰ অলপ খৰতকীয়া হৈছে, দুদিনৰ ভিতৰতে আমি গোটেইখিনি কৰিব লগা হৈছে। সেয়েহে আমি আজি সিমানখিনি শিক্ষাৰ্থী অহা নাই, হয়তো কালি পৰহিলৈ আহিব আৰু খবৰবিলাক পাই আছে। এতিয়া আজিহে প্ৰথম আৰম্ভ হ'ল, যিহেতু 15 দিনীয়া কৰ্মশালা, তাত হয়তো যোগদান কৰিব আৰু আমি ইতিমধ্যে আমাক চৰকাৰে ডিৰেকশ্যন দিছে যে আমি 50 জনৰ শিক্ষাৰ্থীৰ ওপৰত আমি ল'বও নোৱাৰোঁ। গতিকে আমি 50 জন নিশ্চয় হ'ব এইকেইটা দিনৰ ভিতৰত। আৰু চাৰ্টিফিকেটবিলাক আমাক সাংস্কৃতিক সঞ্চালকালয়ৰ ফালৰ পৰাই তেখেতসকলে আমাক ফৰ্মেট দিব। সেই হিচাপত আমি চাৰ্টিফিকেটবিলাক প্ৰদান কৰিম আৰু ক্লজিং চেৰিমনিৰ দিনাখন আমি অলপ ডাঙৰকৈ অনুষ্ঠানটো অনুষ্ঠিত কৰিব লাগিব। তাত বহুতো বিশিষ্ট ব্যক্তিক ইয়াত আমি নিমন্ত্ৰণ দিম আৰু সেইদিনাখনৰে আমাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।